হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 29 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ চ' এনেকুৱা ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাৰ নেকি ইম্পৰ্টেঞ্চ তোমালোকৰ আছাম পুলিচ ADRE আৰু APSC বা অন্য আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামছবিলাকৰ লগত হ'ব পাৰে লগতে তোমালোকে এই ডিছকাশ্যনৰ গোটেইখিনি PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'বা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ অ'কে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে প্ৰেজিডেণ্ট মুৰ্মু হাইলাইটিং দি ফ'কাছ অন ইষ্টাৰ্ণ এণ্ড নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট চ' এইটো এটা তেওঁৰ আমাৰ অনাৰেবল প্ৰেছিডেণ্টৰ এটা তোমালোকৰ স্পীচ যোনটো হয় ৰিগাৰ্ডিং ষ্টাৰ্টিং অফ আৱাৰ বাজেট ছেশ্যন অফ দি পাৰ্লিয়ামেণ্ট চ' সেই গোটেই স্পীচটোৰ যিখিনি ইম্পৰ্টেঞ্চ ৰিগাৰ্ডিং দি এক্সামিনেশ্যনছ ইয়াতে মই তোমালোকৰ আগত দাঙি ধৰিছোঁ য'ৰ পৰা নেকি তোমালোকে প্ৰিলিমছ কাইণ্ড অফ পেপাৰ বা ADREত বা আছাম পুলিচত তোমালোকে এক্সপেক্টেশ্যন কৰিব পাৰা ৰাইট য'ত নেকি ইয়াতে কি কৈছে দ্য প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মু এড্ৰেছিং এ জইণ্ট ছিটিং অফ দি বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট জইণ্ট ছিটিং মানে কি ৰাজ্যসভা আৰু লোকসভাৰ আটাইখিনি মেম্বাৰে যেতিয়া একেলগে বহে এইটোক আমি জইণ্ট ছিটিং বুলি কওঁ ঠিক আছে said that India's early post-independence progress was concentrated in a few cities and regions যে আমাৰ আগৰ যিখিনি বা ইণ্ডিপেণ্ডেঞ্চৰ পাছত বা স্বতন্ত্ৰতাৰ পাছত যিখিনি ডেভেলপমেণ্ট আছিলে সেইখিনি অকল মেইনলেণ্ড ইণ্ডিয়া বা কিছুমান সংখ্যক জেগাতহে ইয়াতে কনচেনট্ৰেটেড হৈ আছিল ৰাইট তাৰ লগতে তেওঁ ক'লে স্পেচিয়েল ইমফেচিছ ইজ বিং প্লেচড অন দি ৰেপিড ডেভেলপমেণ্ট অফ ইষ্টাৰ্ণ এণ্ড নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া উত্তৰ পূব আৰু পূব ভাৰতৰ যিখিনি ডেভেলপমেণ্ট বা বিকাশৰ যিখিনি কাম এতিয়া আমি এতিয়াহে দেখা পাইছোঁ বুলি ক'লে লগতে দ্য প্ৰেছিডেণ্ট ৰেফাৰ্ড টু দি এৰাইভেল অফ ৰাজধানী এক্সপ্ৰেছ ইন আইজল ফৰ দি ফাৰ্ষ্ট টাইম আইজল আমি সকলোৱে জানো মিজোৰামত যোৱা বছৰ ৰাজধানী এক্সপ্ৰেছ বা চাইৰাং এক্সপ্ৰেছ আৰম্ভ কৰা হৈছিলে য'ত নেকি ফাৰ্ষ্ট টাইম আমাৰ ৰেলৱে কানেক্টিভিটি আমি দেখা পাইছিলোঁ সেই বস্তুটো ইয়াতে তেওঁ হাইলাইট কৰিছে লগতে লোকেল ৰেচিডেণ্টছৰ কাৰণে ভাল এটা সুবিধা এই বস্তুটো লৈ আহিছে বুলি তেওঁ ক'লে লগতে তেওঁ ক'লে দ্য চি ছেড দ্য গভৰ্ণমেণ্ট ইজ ৱৰ্কিং টু ট্ৰান্সফৰ্ম দ্য পটেঞ্চিয়েল অফ আণ্ডাৰ ডেভেলপড ৰিজনছ এণ্ড মাৰ্জিনেলাইজ পপুলেশ্যন ইন টু ড্ৰাইভিং ফ'ৰ্চ অফ এ বিকশিত ভাৰত চ' যিখিনি আমাৰ পটেঞ্চিয়েল ৱৰ্কফ'ৰ্চ আছে যোনবিলাক নেকি জেগা আণ্ডাৰ ডেভেলপড হয় বা মাৰ্জিনেলাইজ পপুলেশ্যন যোনবিলাকে নেকি ডেইলি এমেনিটিছখিনি যাৰ পূৰণ নহয় সেই ৱৰ্কফ'ৰ্চখিনি আমি যাতে ব্যৱহাৰ কৰি বিকশিত ভাৰতৰ ফালে আগবাঢ়োঁ লগতে তেওঁ এটা ভিজন ক'লে পূৰ্বদয়া ভিজন য'ত নেকি এক্সেলাৰেটেড ডেভেলপমেণ্ট অফ দি ইষ্টাৰ্ণ ইণ্ডিয়াৰ কথা ইয়াতে কোৱা গ'ল লগতে তেওঁ ক'লে নৰ্থ ইষ্ট ৰিজন ইজ ইনক্ৰিজিংলি ইণ্টিগ্ৰেটিং উইথ দি মেইন ষ্ট্ৰীম অফ দি নেশ্যনেল ডেভেলপমেণ্ট ৰাইট যোনটো আমাৰ মেইনলেণ্ড ইণ্ডিয়া তাৰে যোনটো বিকাশ যোনটো ধাৰা তাতে আমাৰ উত্তৰ পূবৰ যিমানকেইখন ৰাজ্য আছে সেইখিনি এতিয়া জইন হৈছে বুলি তেওঁ ক'ব ধৰিছে লগতে তেওঁ ক'লে যে চি অলছ' ষ্ট্ৰেট ডেট আনপ্ৰেচিডেণ্টেড এটেনশ্যন ইজ বিং গিভেন টু ইম্প্ৰুভিং কানেক্টিভিটি এক্ৰছ দি নৰ্থ ইষ্টাৰ্ণ ৰিজন ৰাইট কানেক্টিভিটি কমিউনিকেশ্যন আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনছত আগতকৈ ভাল হোৱা বুলি ক'লে অ'কে তাৰপিছত আমি এটা নেক্সট টপিকটোলৈকে যাম য'ত নেকি কৈছে যে আছামছ আউটষ্টেণ্ডিং লাইবিলিটিজ projected at 2.06 lakh crore according to a latest RBI report. চ' অসমৰ আমি সকলোৱে জানো আমাৰ ষ্টেটখন ৰাইট তাতে যিমানখিনি বিত্তীয় যিমানখিনি ডেটা আছে চ' এই আৰ্টিকলটোত অলপমান তাৰ বিষয়ে আমি গম পাম ইট ইজ এ কাইণ্ড অফ ক্ৰিটিকেল আৰ্টিকল এটা হয় য'ত নেকি ডাইৰেক্টলি তোমালোকে এক্সামত ইয়াৰ পৰা কুৱেশ্যন ডাইৰেক্টলি ফেচ নকৰা ক্ৰিটিকেল ইন দ্য চেন্স যে গভৰ্ণমেণ্টৰ যিখিনি পইণ্ট অফ ভিউ আছে সেইখিনি ভাল আৰু বেয়া দিশখিনি ইয়াতে উদঙাই দিছে এওঁলোকে অ'কে য'ত নেকি কি কৈছে যে আছাম আউটষ্টেণ্ডিং লাইবিলিটিজ এট দ্য এণ্ড অফ দি কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ আৰ প্ৰজেক্টেড টু ৰিচ এৰাউণ্ড 2,06,000 something crore okay according to the RBI report so outstanding liabilities মানে কি liabilities মানে হ'ল এনেকুৱা বস্তু য'ত নেকি আমাৰ টকা খৰচ হয় অ'কে টকা ইয়াৰ পৰা নাহে ইয়াৰ ওলোটাটো কি আমাৰ এছেটৰ পৰা কি হয় আমাৰ টকা আহে অ'কে চ' লাইবিলিটিজ মানে কি ছাপ'জ আমাৰ লোন আছে আমাৰ দিবলগীয়া আমাৰ গোটেই চৰকাৰখনৰ বা আমাৰ ৰাজ্যখনৰ খুব তেনেকুৱা ইয়াতে এমাউণ্ট হৈছে প্ৰায় 2,06,000 কোটি টকা অ'কে তাৰ লগতে দ্য ষ্টেটছ ইণ্টাৰনেল ডেট ষ্টেণ্ডছ এট এৰাউণ্ড 1.46 লাখ crore ৰাইট 1,44,000 কোটি টকা ইয়াতে ইণ্টাৰনেল ডেট মানে আমাৰ ধাৰ আছে আউট অফ হুইচ 1.28 লাখ crore কনচিষ্ট অফ দি ষ্টেট গভৰ্ণমেণ্ট ছিকিউৰিটিজ অ'কে চ' গভৰ্ণমেণ্ট ছিকিউৰিটিজ মানে ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান এনেকুৱা এছেট কিছুমান থাকে যিবিলাক নেকি ইয়াতে থৈ কিনে তেওঁলোকে পইচা আনে তাৰ পৰা ঠিক আছে লগতে মাৰ্চ 2024 প্ৰায় 1,50,000 কোটি টকা ধাৰ আছিলে তাৰপিছত মাৰ্চ 2025 এটা এইটো প্ৰায় 1,78,000 টকা পালেগৈ 1.78 লাখ crore ৰাইট এই বছৰৰ কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ শেষ হোৱালৈকে প্ৰজেক্টেড ইজ চামৱেৰ এৰাউণ্ড 2.06 লাখ crore
অ'কে ৰাইট চ' এই গোটেই পাৰ্চেণ্টেজ যদি হিচাপত আমি চাওঁ আমাৰ GSDP বা ষ্টেট গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট যোনটো নেকি হৈছে আমাৰ টোটেল আমাৰ ষ্টেটখনৰ যোনটো ইনকাম সেই বস্তুটোকে আমি GSDPত দেখাওঁ ৰাইট GSDP বা গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট তোমালোকে যদি ইয়াৰ বিষয়ে বেছি ভালকৈ জানিব লাগে আছাম ইকনমিক ছাৰ্ভেত গৈ কিনে চাবা তেতিয়া গম পাবা যে অসমৰ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ চাইজটো কিমান ডাঙৰ হয় অ'কে এই গোটেই লাইবিলিটিছখিনি চামৱেৰ এৰাউণ্ড 21.2% আছিলে 2020ত এতিয়া প্ৰায় 27.9% হৈছেগৈ 2026ত লগতে গ্ৰছ মাৰ্কেট বৰ'য়িং ইয়াতে প্ৰায় 17,000 কোটি টকা 2022-23ত 23-24ত প্ৰায় 18,500 কোটি আৰু 24-25ত প্ৰায় 19,000 কোটি হৈছে আৰু কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰত প্ৰায় 9,200 কোটি টকা এতিয়ালৈকে আমাৰ বৰ'য়িং হৈ গ'ল বৰ'য়িং মানে আকৌ ধাৰ লোৱা আমাৰ চৰকাৰে ঠিক আছে So at the end of the March 2025, it is around 82.4% of the outstanding state government securities and at a maturity period of less than 10 years. So 10 বছৰ এটা maturity period ইয়াতে তাতকৈ কম ইয়াতে আছে অ'কে চ' কি ৰিস্ক বা কি ৰিস্ক আমি ইয়াৰ কাৰণে ফেচ কৰিব পাৰোঁ যে গ্ল'বেল জিঅ'পলিটিকেল আনচাৰ্টেনিটিৰ কাৰণে খুব এনেকুৱা এটা হৈছে লগতে হাই ডেট লেভেলছ বা আমাৰ লোনৰ সংখ্যা যিহেতু বাঢ়ি গৈছে বা ধাৰৰ সেইটো এটা কাৰণ লগতে গ্ৰ'য়িং কণ্টিনজেণ্ট লাইবিলিটিছ ফ্ৰম দি গভৰ্ণমেণ্ট গেৰাণ্টিজ ৰাইট চ' গভৰ্ণমেণ্টৰ যিমানবিলাক স্কিমছবিলাক আছে চ' তাৰে এগেইনষ্টতো ভালেখিনি চৰকাৰৰ টকা পইচা খৰচ হৈছে বা তেওঁলোকৰ যিমানখিনি গেৰাণ্টি আছিলে 5 বছৰৰ ভিতৰত লগতে ৰাইজিং কেছ ট্ৰান্সফাৰ এণ্ড দি ৱেলফেয়াৰ স্কিম চ' ৱেলফেয়াৰ স্কিমছবিলাকতো চৰকাৰৰ ভালেখিনি টকা খৰচ হয় অ'কে চ' তোমালোকে এক্সাম পাৰ্চপেক্টিভৰ পৰা এই বস্তুখিনি চাবা যেতিয়া তোমালোকৰ ওপৰত ফাইনেন্সিয়েলৰ বা তোমালোকৰ ফিজিকেল ডেফিচিটৰ ওপৰত যেতিয়া কুৱেশ্যন আহে ৰাইট তেতিয়া ইয়াৰ পৰা তোমালোকে ৰিলেট কৰি কিনে এই ষ্টেটমেণ্ট বেছ MCQsবিলাক কৰিব পাৰিবা অ'কে চ' নেক্সট আপ ইজ দ্য টপিক নম্বৰ 3 য'ত নেকি কৈছে দ্য ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট টি ইণ্ডাষ্ট্ৰী চিজ অপৰচুনিটিজ বাষ্ট ফ্লেগছ ৰেগুলেটৰী চেলেঞ্জেছ চ' ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকত যদি আমি আমাৰ চাহ ইয়াতে আমি এক্সপৰ্ট কৰিম বুলি ভাবোঁ বাট তেওঁলোকৰ ইয়াতে ৰেগুলেটৰী চেলেঞ্জেছ বহুতখিনি থাকে চ' তাৰ বিষয়ে ইয়াতে আমি অলপমান ডিছকাশ্যন কৰিম এই আৰ্টিকলটোৰ পৰা লৈ কিনে অ'কে চ' টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া তেওঁলোকে ক'লে যে ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ইজ এক্সপেক্টেড টু এনহান্স গ্ল'বেল কম্পিটিভনেছ ইন ছেক্টৰ্ছ ইন এগ্ৰিকালচাৰ প্ৰচেছ ফুড এণ্ড টি চ' আমাৰ এগ্ৰিকালচাৰেল প্ৰডাক্টছ ৰাইট প্ৰচেছ ফুড মানে যিমানখিনি আমাৰ পেকেজিং ফুড আমি বিকোঁ তাৰ লগতে আমাৰ টি বা চাহৰ যোনটো চাহিদা সেই বস্তুটো বহুত বিশেষ আমাৰ এফেক্ট কৰিব পাৰে বা বাঢ়িব পাৰে আমি তাতে বিকিব পাৰোঁ গৈ কিনে লগতে তেওঁলোকে ইয়াতে কিছুমান চেলেঞ্জৰ কথা ক'লে যে এটা আছে মেক্সিমাম ৰেচিডিউ লিমিট ৰাইট মেক্সিমাম ৰেচিডিউ লিমিট মানে কিমানখিনি সংখ্যক আমি ইয়াতে সাৰ বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছোঁ তাৰে এটা মেক্সিমাম লিমিট এটা আছে ৰাইট আনহেল্ডি টি বা আনহেল্ডি যিমানখিনি আমাৰ প্ৰডাকশ্যন সেইখিনি ইউৰোপিয়ান ইউনিয়ন মাৰ্কেটত তেওঁলোকে একচেপ্ট নকৰে ৰাইট লগতে তেওঁলোকৰ হায়াৰ ফুড ছেফটি নৰ্মছ ট্ৰেচেবিলিটি ৰিকুৱাৰমেণ্টছ আছে যে অমুকটো চাহ যদি আমি বিকি আছোঁ কোনখন বাগানৰ পৰা আহিছে খুব তেনেকুৱা তেওঁলোকৰ ট্ৰেচেবিলিটি বিচাৰে লগতে পেকেজিং আৰু লেবেলিং ষ্টেণ্ডাৰ্ডছো তেওঁলোকৰ হায়াৰ হয় অ'কে লগতে এই গোটেই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টটোৱে বাইলেটেৰেল ট্ৰেড বা ইনভেষ্টমেণ্ট বঢ়াব পাৰে যেনেকৈ ৰিডিউচিং দ্য টেৰিফ মানে কি তেওঁলোকৰ চৰকাৰে আমাৰ পৰা যিমানখিনি বস্তু যাব তাতে কিমানখিনি টেক্স লগায় সেই বস্তুটোকে আমি চিম্পল ভাষাত টেৰিফ বুলি কওঁ ৰাইট এড্ৰেছিং নন টেৰিফ বেৰিয়াৰ্ছ লগতে এনহান্সিং ৰেগুলেটৰী কোঅপাৰেশ্যনছ এজ ৱেল অ'কে ৰেগুলেটৰী কোঅপাৰেশ্যনছ মানে কি যেনেকৈ যিমানবিলাক আমাৰ তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইখিনি কিমানখিনি তেওঁলোকে ঢিলা বা টান কৰি দিয়ে অ'কে তাৰ লগতে উইথ এ কম্বাইণ্ড মাৰ্কেট চাইজ অফ অভাৰ 2,091.6 লাখ crore মানে US dollar প্ৰায় 24 trillion. The agreement opens major opportunities for nearly 2 billion people in India and the European Union. So European Unionৰ বস্তুবিলাকো আমি ইয়াতে আহি কিনে বিকা হ'ব বা আমাৰ পৰা গৈ কিনেও তাতে বস্তুবিলাক বিক্ৰী যাব চ' দুখন যিমানখিনি দেশ আছে দুখন বা ইউৰোপিয়ান ইউনিয়নৰ যিমানখিনি 27খন দেশ আছে বা ভাৰতৰ যিখিনি মানুহ আছে সকলোখিনি মিলি কিনে এটা ভাল ইকনমিক অপৰচুনিটি ইয়াতে ডেভেলপ কৰিব পৰা হ'ব লগতে গোটেই পেকখনে প্ৰায় মাৰ্কেট এক্সেছ প্ৰভাইড কৰিব 99% অফ ইণ্ডিয়াৰ এক্সপৰ্ট বাই ট্ৰেড ভেলু লগতে চেঞ্চিটিভ ছেক্টৰ যেনেকৈ ইণ্ডিয়াছ ডেভেলপমেণ্টেল প্ৰায়ৰিটিজত আগত থাকে অ'কে চ' ইয়াতে এটা আমি MCQ ল'ম MCQ নম্বৰ 1 য'ত নেকি কৈছে যে উইচ অফ দি ফলোইং ৰিমেইনছ এ চেলেঞ্জ ফৰ ইণ্ডিয়াছ টি এক্সপৰ্টাৰ্ছ ইন দি ইউৰোপিয়ান ইউনিয়ন মাৰ্কেট চ' ইয়াৰে আনচাৰ্ছবোৰ তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা অ'কে চ' তাৰপিছত আহে আমাৰ নেক্সট টপিকটো ডেট ইজ টপিক নম্বৰ 4 জাপানছ লাষ্ট পেয়াৰ অফ পাণ্ডাছ ৰিটাৰ্ণ টু চাইনা চ' চাইনাই ইয়াতে এটা পাণ্ডা ডিপ্ল'মেচি বুলি এটা বস্তু তেওঁলোকে প্ৰেক্টিছ কৰে চ' তাৰ এগেইনষ্টত জাপানৰ লগত তেওঁলোকে পাণ্ডাৰ অহা যোৱা এনেকুৱা কিছুমান
ডেভেলপমেণ্টছ আমি দেখা পাওঁ য'ত নেকি কি কৈছে যে জাপানছ লাষ্ট টু জায়েণ্ট পাণ্ডা ছিয়াও বা লেইলে হেভ ৰিটাৰ্ণ টু দি চাইনা লিভিং জাপান উইদাউট পাণ্ডাছ ফৰ দি ফাৰ্ষ্ট টাইম ইন দ্য 50 years চ' 50 বছৰৰ মূৰত জাপানত লাষ্ট যোনটা পাণ্ডা আছে সেই দুটা ইয়াতে চাইনালৈকে পঠাই দিয়া গৈছে ৰাইট নামকেইটা কি ছিয়াও আৰু লেইলে লগতে এই টুইন পাণ্ডাকেইটা জন্ম পাইছিলে প্ৰায় 2021 চনত ৰাইট টকিঅ'ৰ ইউন'জুত ৰাইট ইউনো যোনখন ইয়াতে চিৰিয়াখানা আছে এণ্ড হেড ডেভেলপ দ্য হিউজ ফেন ফলোয়িং অ'কে তেওঁলোকৰ ভালেখিনি ইয়াতে ফেন ফলোয়িং বা অনুৰাগী আছে লগতে থাউজেণ্ডছ অফ ভিজিটাৰ্ছ গেডাৰ্ড এট দি জু টু বিট দেম ফেয়াৰৱেল বিফৰ দেয়াৰ ডিপাৰ্চাৰ এজ ৱেল অ'কে তাৰ লগতে পাণ্ডাছ এৰাইভ ছেফলি ইন দ্য ছিচুৱান প্ৰভিন্স ইন চাইনা এণ্ড উইল আণ্ডাৰগ' কোৱাৰেণ্টাইন এট দি চাইনা কনজাৰ্ভেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ ফৰ দি জায়েণ্ট পাণ্ডা একৰ্ডিং টু দি চাইনিজ ষ্টেট মিডিয়া চ' এই পাণ্ডাকেইটা চাইনা আহি পালে ছিচুৱান প্ৰভিন্সত আৰু তাৰপিছত কোৱাৰেণ্টাইন টাইম পিৰিয়ড এটা যাব য'ত নেকি তেওঁলোকে চাইনাৰ কনজাৰ্ভেশ্যন ৰিচাৰ্চ চেণ্টাৰত জায়েণ্ট পাণ্ডা তাতে থাকিব লগতে চাইনা এই পাণ্ডা ইয়াতে জাপানত পঠাইছিলে 1972 চনত ৰাইট এ জেষ্টাৰ টু মাৰ্ক দ্য নৰ্মেলাইজেশ্যন অফ ডিপ্ল'মেটিক ৰিলেশ্যনছ চ' তেওঁলোকে দিনত ডিপ্ল'মেটিক ৰিলেশ্যন ভাল কৰিবৰ কাৰণে প্ৰথমতে এই পাণ্ডাকেইটা তেওঁলোকে পঠাইছিলে বা পাণ্ডাৰ সচ তাতে পঠাইছিলে ৰাইট তাৰ লগতে চাইনাৰ প্ৰেক্টিচেছ হোৱাট ইজ অফেন কল এজ পাণ্ডা ডিপ্ল'মেচি lending pandas to other countries as a symbol of goodwill and soft power while retaining the ownership of the animal and even their cubs. So এনেকৈ পাণ্ডা চাইনাই পঠায় বাকীবিলাক কাণ্ট্ৰিত তাৰপিছত কি কৰে সেই পাণ্ডাৰ ওপৰত যোনটো অ'নাৰশ্বিপ ৰাইট বা মালিকাধীন স্বত্ব সেইটো চাইনাৰ ওপৰতে থাকে ইভেন সেই পাণ্ডাখিনিৰ যিমানকেইটা তোমালোকৰ ইয়াতে বাচ্চা হ'ব সেইকেইটাৰ ওপৰতো চাইনাৰে অ'নাৰশ্বিপ থাকে সেইকাৰণে এই পাণ্ডাকেইটা চাইনাক ঘূৰাই দিয়া গ'ল বাই দি জাপান অ'কে চ' ইয়াতে আমি ছেকেণ্ড MCQটো চাম য'ত নেকি কৈছে যে হুইচ কাণ্ট্ৰি প্ৰেক্টিচেছ পাণ্ডা ডিপ্ল'মেচি বাই লেণ্ডিং জায়েণ্ট পাণ্ডাছ টু আদাৰ নেশ্যন এজ এ জেষ্টাৰ অফ গেষ্ট গুডউইল চ' ইয়াতে তোমালোকে মোক আনচাৰবিলাক কমেণ্ট বক্সত জনাবা ঠিক আছে চ' সকলোবিলাক ভিডিঅ'ত যেনেকৈ আমি কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ আজিৰ মমেণ্টটো হৈছে যে GMC বা গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যনে কিছুমান ইয়াতে মডাৰ্ণ চেনিটেশ্যন মেচিনছ ইয়াতে প্ৰকিয়ৰ কৰিছে যাৰ সহায়ত নেকি কি আমাৰ গুৱাহাটী এজ এ চহৰ ইয়াতে চাফা বা ছেফ ৰখাৰ তেওঁলোকে এটা দায়িত্ব পালন কৰিব ৰাইট আমি সকলোৱে জানো চিভিক চেন্স বোলা বস্তুটো ভালেখিনিও কম আমাৰ ইণ্ডিয়ান ছ'চাইটিত ৰাইট আমি আমাৰ যিমানবিলাক ৰাস্তা পদূলি আছে সেইবিলাক লেতেৰা কৰাৰ আগত দুবাৰ তিনিবাৰো নাভাবোঁ অ'কে চ' এনেকুৱা পদক্ষেপবিলাক আমাৰ কাৰণে ভাল আৰু আমাৰ ছ'চাইটিখন ভাল এটা পৰিষ্কাৰ পৰিচ্ছন্ন এটা ছ'চাইটি বনোৱাত সহায় কৰে অ'কে চ' যোৱাকালি MCQ এটা চাম প্ৰথম MCQটো আছিলে যে ইণ্ডিয়া ৰিচেণ্টলি কনক্লুডেড নেগচিয়েশ্যন অন এ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এলং উইথ মাল্টিপল কৰ্পৰেশ্যন পেক্স উইথ হুইচ অফ দি ফলোয়িং ব্লক চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ইউৰোপিয়ান ইউনিয়ন তাৰপিছত ছেকেণ্ড MCQ দ্য সমুদ্ৰ মন্থন মিছন ৰেফাৰ্ড বাই দ্য প্ৰাইম মিনিষ্টাৰ ইজ প্ৰাইমাৰী ৰিলেটেড টু হুইচ অফ দি ফলোয়িং ফিল্ড চ' অপশ্যন চি ইয়াৰে কিমান হ'ব ডিপ চি এক্সপ্ল'ৰেশ্যন অ'কে তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 3 So which film won the Best Film Award at the India Showcase Award 2026 presented during the second Guwahati Asian Film Festival? So here correct answer option C ako Victoria. Our tarpisod yate the casts enumeration under census 2027 India will be conducted during which phase of the population census? So caste enumeration yate second phase of koraba option B. অ'কে চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই লেকচাৰটোৰ পৰা তোমালোকৰ কাৰেণ্ট এফেয়াৰৰ ভালেখিনিও প্ৰিপেৰেশ্যনত সহায় হৈছে লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা এই QR কোডটো স্কেন কৰি বা তলত দিয়া লিংকত ক্লিক কৰি কিনে লগতে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ লাভ হ'ল থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড